বিপ্লৱ চৰকাৰে আজি 17 বছৰ আগতে শূন্যৰ পৰা আৰম্ভ কৰিছে, বহুত কৰিছে বিপ্লৱ চৰকাৰে। শূন্যৰ পৰা আৰম্ভ কৰি ইমান দিন পাইছে। প্ৰমোদ বড়ো চৰকাৰে বিপ্লৱ চৰকাৰে কি কৰিছে? একো কোনো এটা কাম দেখাই দিয়ক, মানে আমাৰ সমষ্টিতে এটা কাম দেখাই দিয়ক। কি কাম কৰিছে, ক'ত কৰিছে? সেল্ফ হেল্প গ্ৰুপক ৭৫,০০০ টকা দিম বুলি কৈছে, দিছে নেকি? ঘৰে ঘৰে এটা ভোট, এটা চাকৰি দিব পাৰিছে জানো? কোনো এটা চাকৰি দিছে? আজি পৰ্যন্ত দিব পৰা নাই। মিছলীয়া চৰকাৰ। ইউপিএফ চৰকাৰৰ দিনত আমাৰ বিটিচিত বহুত উন্নতি হৈছিল। এতিয়া এই প্ৰমোদ বড়ো চৰকাৰত যিটো ইউপিএফৰ চৰকাৰ কোনো কামে হোৱা নাই আৰু দেখাই নাই একো কাম কৰা। আৰু তেওঁলোকৰ যিবিলাক আহিছিল নেকি পাৰ্টিত, সিহঁতে এতিয়া গুচি গুচি আহি আছে, একো পোৱা নাই। আৰু আমাৰ মানে বিটিচিৰ একো উন্নতি হোৱা নাই, একো কাম কৰিব পৰা নাই তেওঁলোকে। আৰু হাগ্ৰামাৰ দিনত যিখিনি কাম হৈছিল, বিটিচিত বহুত কাম হৈছিল, বহুত দলং, বহুত ৰাস্তা বহুত বনাইছিল। আৰু এতিয়াও আমি আশা কৰোঁ আকৌ হাগ্ৰামা চৰকাৰক আশা কৰোঁ। আমাৰ যিখন ইউপিপিএল চৰকাৰ, এই চৰকাৰখন চলি আছে বিজেপিৰ আণ্ডাৰত। এতিয়া বিজেপিয়ে ইচ্ছামতে বিটিচিৰ যিমান ডাঙৰ কাম আছে চব গুৱাহাটীত ঠিকাদাৰ আহি কাম কৰি আছে। আৰু বিটিচিৰ যিবিলাক ঠিকাদাৰ আছে এইবিলাকে পাত্তাই পোৱা নাই, এনেকুৱা হৈ আছে। হোৱাত এতিয়া আমাৰ পৰা বস্তুটো গুচি গৈছে। আমাৰ যদি ইয়াৰে ঠিকাদাৰ এজনে কাম কৰিলে হয়, তেওঁৰ তলত অন্ততঃ 100 মানুহ চলিব পাৰিলে হয়, কিন্তু সেইটো এতিয়া নাইকিয়া হৈছে। ইউপিপিএল চৰকাৰ আগতে যিটো প্ৰতিশ্ৰুতি ৰাইজক দিছিল, সেই প্ৰতিশ্ৰুতি একেবাৰে জিৰো। কাৰণ সেইটো প্ৰতিশ্ৰুতি এটাও পূৰণ কৰা নাই। যেনেকুৱা ধৰক এটা ঘৰত এটাকৈ চাকৰি দিব, তাৰপিছত সেল্ফ হেল্প গ্ৰুপত ৭৫,০০০কৈ টকা দিব, এইবিলাক একোৱেই নাই। আৰু এতিয়া বিটিচিৰ যিটো ইউপিপিএল চৰকাৰে যিটো চৰকাৰ চলাই আছে, গোটেই বেলেগ এংগুলি দি। কাৰণ ইয়াতে বিটিচিত যিখিনি ঠিকা, যিয়ে অলপ কাম হৈ আছে, সেই ঠিকাখিনি দিল্লীৰ মানুহে, গুৱাহাটীৰ মানুহে, এইবিলাক মানুহে কৰি আছে। বিটিচিৰ যে ইউপিপিএলৰ যে কৰ্মী, এই ইউপিপিএলৰ কৰ্মীয়ে ক'ব নোৱাৰে। আজি ধৰক বিপিএফৰ মানে আপোনাৰ চৰকাৰ নাই, তথাপি বস্তি এলেকাত, ভিচিডিচি এলেকাত যাক গোটেই বিপিএফৰ ঢৌ, ইউপিপিএল নাম এটা নিচানা নাই। আৰু এইখন মিটিং যিটো আজি হৈ আছে, এই মিটিঙৰ যোৱা ৰাতি আজি পুৱালৈকে, এতিয়ালৈকে এওঁলোকে বিজেপিৰ মানুহে, ইউপিপিএলৰ মানুহে ৰাইজক কৈ আছে যে তহঁতে যদি এই মিটিঙত যাবি, চৰকাৰী ঘৰ আধা পাইছা আৰু আধা হোৱা নাই, আমি পইচা সোমাই নিদিওঁ, তাৰপিছত অৰুণোদয় এইগিলা বন্ধ কৰি দিম, ৰেচন চাউলটো বন্ধ কৰি দিম, এনেকুৱা ধৰণৰ বক্তব্য তেওঁলোকে ঘৰে ঘৰে যাই কৈ আছে। গতিকে তথাপি ৰাইজ ৰখা নাই, ৰাইজ একেবাৰে বহুত আহি আছে।